পূবৰ ভিতৰতে পিঞ্চাক জিলাত সমৰকলাৰ একমাত্ৰ আৱাসিক প্ৰশিক্ষণ বিদ্যালয়ে পুনৰ ঈৰ্ষণীয় সফলতা অৰ্জন কৰি দেখুৱালে যোৱা 10 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত হোৱা উত্তৰ পূব পিঞ্চাক চিলেট প্ৰতিযোগিতাত। উত্তৰ পূব পিঞ্চাক চিলাত প্ৰতিযোগিতাত পুনৰবাৰ ঈক্ষণীয় সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ধেমাজিৰ গোগামুখৰ মিংমাং এই ৰূপহী অঞ্চলত থকা পিঞ্চাক চিলাত আৱাসিক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে। আৰু ধেমাজি জিলাৰ পৰা ২৭গৰাকীকৈ যি খেলুৱৈ অংশগ্ৰহণ কৰিছিল তাৰে 11গৰাকীয়ে আচলতে সোণৰ পদক আৰু 2গৰাকীয়ে ৰূপৰ পদক আৰু 8গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ধেমাজিৰ গোগামুখৰ মিংমাং ৰূপহী মিচিং গাঁৱত অৱস্থিত বিদ্যালয়খনৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা আটাইকেইগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। উত্তৰ পূবৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত ধেমাজি জিলাৰ 30গৰাকী প্ৰতিযোগীৰ ভিতৰত 11জনে সোণৰ পদক, 2টা ৰূপ আৰু 8টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। পদক অৰ্জন কৰা খেলুৱৈসকলক উদগনি যোগোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ। পিঞ্চাক জিলাত আৱাসিক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত অভিভাৱক তথা স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে খেলুৱৈসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই আৱাসিক বিদ্যালয়ৰ পৰাই সোণৰ পদক অৰ্জন কৰা 10গৰাকী খেলুৱৈ ক্ৰমে জুপিতৰা তায়ুং, ৰিজু পায়েং, ৰজনী দলে, অনিল পেগু, দিব্য পাটিৰ, গোপাল দলে, চক্ৰধ্বজ পেগু, ভৱেন্দ্ৰ পাটিৰ, মনোজ মিলি আৰু চিৰাজ দলেই হাৰিয়ানাৰ ৰোহটকত 24 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া আগন্তুক 10ম ৰাষ্ট্ৰীয় পিঞ্চাক চিলাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে অসম দলৰ বাবে। অহা 19 ডিচেম্বৰত এই 10গৰাকী খেলুৱৈসহ প্ৰশিক্ষক আৰু তত্ত্বাৱধায়ক ৰাওনা হ'ব হাৰিয়ানাৰ ৰোহটাকলৈ। এই সন্দৰ্ভত পিঞ্চাক চিলাট আৱাসিক বিদ্যালয়ৰ সমন্বয়ক সঞ্জীৱ মিলিয়ে জানিবলৈ দিয়ে এনেদৰে। 30গৰাকী খেলুৱৈক আমি নিৰ্বাচিত কৰিছিলোঁ। ইয়াৰে আমাৰ পদক পাবলৈ সক্ষম হৈছে গ'ল্ড, ব্ৰঞ্জ, চিলভাৰ। গতিকে মই ইয়াৰ জৰিয়তে সকলো খেলুৱৈক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আৱাসিকৰ মই জড়িত থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খেলুৱৈ হিচাপে নৰ্থ ইষ্ট পিঞ্চাক চিলাকত অংশগ্ৰহণ কৰি যিখিনি আমি দেখিলোঁ বা যিখিনি বুজিলোঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যিখিনি আমাৰ কৰিব লগা কাম আছে বা যিখিনি আমাৰ ক'ৰবাত নহয় ক'ৰবাত যিবিলাক বস্তু থাকি গৈছে তাক আমি শুধৰণি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। লগতে আমি এই আৱাসিক স্কুলৰ পৰাই নেশ্যনেল চেম্পিয়নশ্বিপত আমি অংশগ্ৰহণ কৰিব যাম হাৰিয়ানাত। অহা 24 তাৰিখৰ পৰা 27 ডিচেম্বৰ তাৰিখত অনুষ্ঠিত হ'ব। আমি ইয়াৰ পৰা 19 তাৰিখে ওলাই যাম গুৱাহাটীৰ পৰা। গতিকে মই আশা কৰিছোঁ আমি ইয়াৰ স্থায়ী বাসিন্দাসকলে আমাৰ খেলুৱৈসকলক এটা ভাল প্লেটফৰ্ম তৈয়াৰ কৰি দিবৰ কাৰণে মই আপোনালোককো এই মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আৰু আমি যিখিনি পাৰিছোঁ আমাৰ সন্মানীয় ভাৰতীয় মহাসংঘৰ উপসভাপতি প্ৰমানন্দ চাইঙা ছাৰে যিখিনি সহায় সহযোগিতা কৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আছাম পেঞ্চাক চিলাক সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৰ্থ ইষ্ট পেঞ্চাক চিলাক উপসভাপতি মৃদু পৱন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আগবঢ়াই নিয়াৰ কাৰণে অন্ততঃ আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক খেলুৱৈ বা গ্ৰাম্য অঞ্চলত যিসকল খেলুৱৈ আছিলে তেখেতসকলে প্লেটফৰ্ম পোৱা নাছিলে, কিন্তু আপোনালোকৰ জৰিয়তে এটা মঞ্চ তৈয়াৰ কৰি দিছে। গতিকে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি আগন্তুক খেলৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি হৈছে বুলি মই ইফালে উত্তৰ পূব প্ৰতিযোগিতাত সফলতা অৰ্জন কৰাৰ পিছতেই হাৰিয়ানাৰ ৰোহটাকত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পিঞ্চাক চিলাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা খেলুৱৈসকল এতিয়া উৎসাহী হৈ উঠিছে।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত সফলতা অৰ্জন কৰিবলৈ তেওঁলোক এতিয়া বদ্ধপৰিকৰ। এই সন্দৰ্ভত কেইবাগৰাকী খেলুৱৈয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে এনেদৰে। বহুত ভাল লাগিছে মোৰ খেলুৱৈগৰাকী। মই ফ'ৰ্থ নৰ্থ ইষ্ট পেনচাকচিলাট চেম্পিয়নশ্বিপ যোৰহাটত হোৱা খেলখনত মই গ'ল্ড মেডেল এচিভ কৰিব পাৰিলোঁ। সেয়ে মোৰ বহুত ভাল লাগিছে। আৰু এতিয়া আমি 10th নৰ্থ ইষ্ট পেনচাকচিলাট চেম্পিয়নশ্বিপ হ'বলগীয়া খেলখনত, হাৰিয়ানাত হ'বলগীয়া খেলখনত আমি এনেকুৱাই গ'ল্ড মেডেল এচিভ কৰিব পাৰোঁ, সেয়ে আমি আশা কৰোঁ। মই আছাম পেনচাকচিলাট ট্ৰেইনিং স্কুলত থাকোঁ। মোৰ প্ৰেক্টিচ বৰ্তমান এতিয়া ভাল হৈ আছে। মই এতিয়া 7 মাহমান হ'ল। হৈছে। এবাৰ তুমি কি মেডেল পালা? ব্ৰঞ্জ মেডেল পালা। তুমি পেনচাকচিলাট কেতিয়াৰ পৰা খেলিছা? 2020 পৰা। আৰু এতিয়া এবাৰ তুমি কি মেডেল পালা? গ'ল্ড। গোৱালপাৰাৰ এখন বিদ্যালয়ে দেখুৱাইছে ব্যতিক্ৰমী নিদৰ্শন। গোৱালপাৰাৰ মাটিয়াস্থিত আমাৰ বিদ্যালয়ৰ ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাই দৃষ্টি আকৰ্ষণ কৰিছে শৈক্ষিক মহলৰ। অঞ্চলটোৰ অজয় নাথ নামৰ সৰবৰাহী ব্যক্তি এগৰাকীৰ মহান প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই বিদ্যালয়খন, য'ত অধ্যয়নৰ সুযোগ প্ৰদান কৰা হয় কেৱল দুখীয়া আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক। বিদ্যালয়খনত মাচুল অবিহনে ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ সুযোগ প্ৰদান কৰাৰ লগতে পাঠদানৰ বাবেও লোৱা নহয় কোনো মাচুল। আনহাতে কেৱল পুথিগত জ্ঞান প্ৰদানেই নহয়, বিদ্যালয়খনত প্ৰদান কৰা হয় ব্যৱহাৰিক শিক্ষাও। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক পুথিগত জ্ঞান প্ৰদান কৰাৰ লগতে কৃষি কাৰ্যৰ প্ৰতিও প্ৰদান কৰা হৈছে ব্যৱহাৰিক শিক্ষা। বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা কেইবাবিঘা ভূমিত কৰা আলু, সৰিয়হ আদি বিভিন্ন খেতি কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও। বিদ্যালয়ৰ পাঠদানৰ লগতে সপ্তাহৰ এটা দিন ছাত্ৰ ছাত্ৰীসকলক কৃষিকাৰ্যৰ বিভিন্ন শিক্ষা প্ৰদান কৰে কৰ্তৃপক্ষই। আনহাতে বিভিন্ন হস্তকলা বিষয়তো ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ পৰিকল্পনা লৈছে কৰ্তৃপক্ষই। তাৰোপৰি কৃষি কৰ্মৰ দ্বাৰা উৎপাদিত ফচল বিক্ৰী কৰি বিদ্যালয়খন পৰিচালনা কৰাৰ পৰিকল্পনা লৈছে বিদ্যালয় কৰ্তৃপক্ষই। যি সময়ত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষাৰ নামত অত্যধিক মাচুল সংগ্ৰহ কৰি আহিছে, তেনে সময়তেই এই বিদ্যালয়খনে বিনা মাচুলেৰে ধেমাজিৰ গোগামুখৰ মিংমাং ৰূপহী মিচিং গাঁৱত অৱস্থিত বিদ্যালয়খনৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা আটাইকেইগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। উত্তৰ পূবৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত ধেমাজি জিলাৰ 30 গৰাকী প্ৰতিযোগীৰ ভিতৰত 11জনে সোণৰ পদক, 2টা ৰূপ আৰু 8টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। পদক অৰ্জন কৰা খেলুৱৈসকলক উদগনি যোগোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ। অসমীয়া চহা জীৱনৰ অবিচ্ছেদ্য অংগ ঢেকীক আধুনিকীকৰণ কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ 2 মেধাৱী ছাত্ৰই। নাহৰকটীয়াৰ চাচনিৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে 29 সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় বহনক্ষম জীৱনৰ বাবে বিজ্ঞান এই বিষয়ৰ ওপৰত অসমৰ পৰম্পৰাগত ঢেকীৰ কাৰ্যক্ষমতা আৰু উন্নতি সাধন নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰি ঢেকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ 26টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই 2 মেধাৱী ছাত্ৰই। এই 2 মেধাৱী ছাত্ৰই ঢেকীত 2খন সোলাৰ প্লেট, বেটাৰী আৰু মটৰ ব্যৱহাৰ কৰি ঢেকীক আধুনিকীকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। ছাত্ৰ দুগৰাকীয়ে নিৰ্মাণ কৰি উলিওৱা ঢেকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে।
ঢেঁকীৰ আধুনিকীকৰণৰ এই আৰ্হিক যদি সফল ৰূপ দিব পৰা যায় তেন্তে এই ঢেঁকীৰ দ্বাৰা ঘণ্টাত 5ৰ পৰা 10 কেজি পৰ্যন্ত চাউল, চিৰা আৰু হালধি খুন্দি সময় ৰাহি কৰিব পাৰিব। ইফালে চলিত মাহতে গুজৰাটৰ আহমেদাবাদৰ ছায়েন্স চিটিত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰি অসম আৰু নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাত সফল হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী 2 ছাত্ৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী। ইয়াত আমি 2খন সোলাৰ ইউজ কৰিছোঁ আৰু এটা বেটাৰী, তাৰপিছত মটৰ আমি এনেদৰে ইউজ কৰিছোঁ। তাৰপাছত আমি এইটো পৰম্পৰাগত ঢেঁকীৰ দৰেই আমি বনাইছোঁ। আমি অকল যিজন মানুহে ঢেঁকী দি থাকে সেই মানুহজন আমি আঁতৰাই মেলি আমি তাত মটৰ প্ৰয়োগ কৰিছোঁ। লগতে আমি এইটো ঢেঁকীটো আমি এটা আৰ্হিহে প্ৰস্তুত কৰিছোঁ। এইটো আমি এটা ডাঙৰকৈ আমি স্থাপন কৰিব বিচাৰোঁ। আমাৰ এইটো বনাওঁতে প্ৰায় 7 দিনমান লাগি গৈছে। আমাৰ প্ৰথমতে শিক্ষাগুৰুৱে ক'লে যে এনেকৈ বস্তু বনাবলৈ ওপৰৰ পৰা অৰ্ডাৰ আহিছে, তোমালোকে কম্পিটিশ্যনত যোগদান কৰিব লাগিব। তাৰপাছত আমি ভাবি উলিয়ালোঁ যে দুয়োজনে ভাবিলোঁ, এটা দল গঠন কৰিলোঁ। তাৰপাছত এনেকৈ আমি ভাবিলোঁ যে ঢেঁকীটো কিবা উন্নতি সাধন কৰিব পৰা যায় নেকি, আৰু ঢেঁকীটো মানে আমাৰ অসমীয়া সমাজৰ পৰা প্ৰায় বিলুপ্ত হৈ আহিছে। আমি সেইটো কাৰণে এইটো আৰ্হি ভাবি উলিয়ালোঁ। সহায় আমাক তেনেধৰণে কৰা নাই। কিছুমান ধৰি লওক আমাৰ ৰং কেতিয়াবা প্ৰব্লেম হয় ৰং মাৰিবলৈ, তেতিয়া বাৰ্ছ কিবাকিবি আমি ছাৰহঁতৰ পৰাও সহায় লওঁ কিছুমান, আৰু নজনা কথাবিলাকো সহায় লওঁ। আমি আশাবাদী যে এইটো আমাৰ ৰাইজে আদৰি ল'ব আৰু ডাঙৰকৈ আমি প্ৰতিস্থাপন কৰিব বিচাৰোঁ, সকলোৱে যাতে আদৰি লয়। ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰকল্পত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাটো এটা বৰ সৌভাগ্যৰ কথা। গতিকে এই ভৱিষ্যতেও ছাত্ৰকেইজনে যাতে আৰু উন্নতি কৰিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। যি সময়ত একাংশ লোকৰ অসমীয়া মাধ্যমৰ লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে, সেই সময়তে চৰকাৰী বিদ্যালয়ৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰি ছাত্ৰ দুগৰাকীয়ে যিদৰে সফলতা লাভ কৰিছে সেয়া নিশ্চয়কৈ প্ৰশংসাৰ প্ৰাপ্ত। 29 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত এইবাৰৰ মূল বিষয় আছিলে বহনক্ষম জীৱনৰ বাবে বিজ্ঞান, আৰু এই মূল বিষয়টিৰ ওপৰতে আমাৰ বিদ্যালয়ৰ 2জন ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে এটা প্ৰকল্প প্ৰস্তুত কৰিছিলে। আৰু সেই প্ৰকল্পটো আছিলে আমাৰ অসমৰ পৰম্পৰাগত ঢেঁকী, তাৰ কাৰ্যক্ষমতা উন্নতি সাধন। আৰু এই প্ৰকল্পটি প্ৰথমতে আমাৰ ছাত্ৰসকলে জিলা পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, আৰু জিলা পৰ্যায়ত মুঠ 60টা প্ৰকল্পৰ ভিতৰত 6টা প্ৰকল্প ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিলে, আৰু তাৰ ভিতৰতে এই প্ৰকল্পটো আছিলে। ভাৰতীয় সাহিত্যৰ সোৱাদ বিশ্ব সাহিত্যলৈ প্ৰসাৰিত কৰিবৰ বাবে যোৰহাটৰ কাকজান মহাবিদ্যালয়ে চলাইছে বিশেষ প্ৰয়াস। কেৱল আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমৰ জৰিয়তেই নহয়, সেয়া শিক্ষাৰ্থীক দৃশ্যশ্ৰব্যৰ জৰিয়তে অধিক বোধগম্য কৰি তোলাৰো প্ৰয়াস কৰিছে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগে। এয়া কাকজান মহাবিদ্যালয়ৰ দৃশ্য। ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডি এণ্ড লিটাৰেৰী ফৰামৰ উদ্যোগত সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষণ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্যৰ সকলো বৈশিষ্ট্যৰে সমৃদ্ধ ভাৰতীয় সাহিত্যৰ ইংৰাজী অনুবাদ আজি বিশ্বৰ সকলো প্ৰান্ততে অধ্যয়নৰ ক্ষেত্ৰত উপলব্ধ হৈছে। শিক্ষাৰ্থীৰ মাজত প্ৰাচীন ভাৰতীয় সাহিত্যৰ অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে হাতত লোৱা এই অনুষ্ঠানত সংগীত শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই অংশ লৈ অসমীয়া ভাষাৰ গীত সংস্কৃত ভাষাত পৰিৱেশন কৰে। কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত প্ৰত্যেক বছৰে আমি একোটা বিষয়ক লৈ এটা বক্তৃতাৰ আয়োজন কৰোঁ। এই বছৰৰ বক্তৃতাৰ মূল বিষয় হৈছে পৌৰাণিক ভাৰতীয় সাহিত্যৰ প্ৰাসংগিকতা, আৰু আমি ইংৰাজী সাহিত্যত মেজৰ পাঠ্যক্ৰমত আমি এটা কোৰ্চ পঢ়াবলগীয়া হয় যে ভাৰতীয় পৌৰাণিক সাহিত্য আৰু পশ্চিমীয়া পৌৰাণিক সাহিত্য। এই বছৰ ভাৰতীয় পৌৰাণিক সাহিত্যক আমি থিম হিচাপে লৈ আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী শ্ৰীযুত ৰঞ্জন বেজবৰুৱাক আমি
আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ আচলতে গোটেই ট্ৰেন্সলেশ্যনৰ জৰিয়তে পশ্চিমৰ ভাৰতীয় সাহিত্যৰ মূল ভাৰতীয় মহাভাৰত ৰামায়ণৰ পৰা আৰম্ভ কৰি যিবোৰ সংস্কৃত সাহিত্য আছে সেই সাহিত্যসমূহৰ যিটো সোৱাদ সেই সোৱাদটো কেনেকৈ বিশ্ব সাহিত্যলৈ প্ৰসাৰিত কৰিব পাৰি তাৰ এটা প্ৰয়াস ইতিমধ্যে হৈছে আৰু তাৰ অংশ হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক আকৃষ্ট কৰিবৰ কাৰণে অভিজ্ঞানম শকুন্তলমৰ এটা অংশ আমি গ্ৰহণ কৰি ইয়াক প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াক কিছু তাৰ অংশ দেখুৱাইছে। ইপিনে প্ৰাচীন ভাৰতীয় সাহিত্যৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত একাত্ম কৰি তুলি অধিক আকৰ্ষিত কৰি তুলিবলৈ চেষ্টা কৰিছে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই এনেদৰে মহাকবি কালিদাসৰ অমৰ সৃষ্টি অভিজ্ঞানম শকুন্তলম বাংলা ভাষাত সুন্দৰভাৱে মঞ্চায়ন কৰাৰ লগতে ইংৰাজী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত ধৰণৰ সূত্ৰধাৰী নৃত্য উপস্থাপন কৰে শিক্ষাৰ্থীৰ জৰিয়তে। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা ইউনিভাৰ্চিটিসমূহৰ যিটো CBSEৰ কোৰ্চ সেই কোৰ্চত যিটো ক্লাছিকেল লিটাৰেচাৰটো সংযোগ কৰিছে আৰু আমি দেখিছোঁ যে ক্লাছিকেল লিটাৰেচাৰৰ যিটো কণ্টেম্পৰেৰী ৱৰ্ল্ডত এটা বিশেষ এটা ভূমিকা আছে। কাৰণ ক্লাছিকেল লিটাৰেচাৰক আমি যদি কণ্টেম্পৰেৰী দৃষ্টিভংগীৰ পৰা চাওঁ, সমসাময়িক যদি দৃষ্টিভংগীৰ পৰা চাওঁ, ধ্ৰুপদী সাহিত্যক যদি সমসাময়িক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয় তেতিয়া দেখা যায় যে এটা নতুন কিছুমান পাৰ্চপেক্টিভ, নতুন কিছুমান ডাইমেনশ্যন তাৰ পৰা ওলাই আহে। আৰু এই যিটো কোৰ্চত দিছে আমাৰ ইংৰাজী কাকজান মহাবিদ্যালয়ৰ যিটো ইংৰাজী বিভাগে আচলতে এটা ইনিচিয়েটিভ লৈছে, আমি ষ্টুডেণ্টবিলাকক সেই বস্তুটোত পাৰফৰ্ম কৰি সেই বিষয়টোৰ লগত একাত্ম কৰাব বিচাৰিছোঁ।